ইতিমধ্যে আমি আজি সংবাদ মাধ্যম বা বাতৰি কাকতত দেখিবলৈ পাইছোঁ যে অৱশেষত দিছপুৰেও কা আন্দোলনৰ শেষ মোহৰ মাৰিলে। এইখিনিতে অসমৰ খিলঞ্জীয়া আদিম ভূমিপুত্ৰসকলে কাৰ বিপক্ষে যি এক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল, যাৰ ফলত 5জনকৈ লোকে শ্বহীদ হৈছিল, তাৰ পিছতো চৰকাৰখনে অপযশ জাপি দি মানুহৰ মাজত যি কাখন জাপি দিব বিচাৰিছে, তাক আমি চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা তীব্ৰ ধিক্কাৰ প্ৰদান কৰিছোঁ। ইতিমধ্যে চুতীয়াকে প্ৰমুখ্য কৰি অসমৰ 5 জনগোষ্ঠীয়ে যি সময়ত সাংবিধানিক সুৰক্ষা বিচাৰি, ৰাজনৈতিক সুৰক্ষা বিচাৰি ৰাজপথত বছৰ বছৰ ধৰি আন্দোলনত কৰিবলগীয়া হৈছে, সেই মুহূৰ্তত চৰকাৰখনে বিদেশীক সংস্থাপন দিবৰ কাৰণে যেনেধৰণৰ পদক্ষেপ হাতত লৈছে, ই সঁচাকৈ লজ্জাজনক। এয়া যে এখন অসমীয়া বিৰোধী চৰকাৰ, খিলঞ্জীয়াৰ বিৰোধী চৰকাৰ, সেই কথা ইতিমধ্যে স্পষ্ট হৈছে। গতিকে আমি ইয়াৰ জৰিয়তে এটা কথা সকীয়াই দিব খুজিছোঁ যে অসমৰ প্ৰতিবাদী জনতাই কাক কেতিয়াও মানি নলয়। ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব আৰু এই তীব্ৰ প্ৰতিবাদত চৰকাৰখনৰ দৰ্প অহংকাৰ পতন হ'ব। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। ইতিমধ্যে অসমত বসবাস কৰা আদিম ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে। এই মানুহবিলাকৰ অসুবিধাৰ তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে বিদেশী সংস্থাপন কৰিবৰ কাৰণে পৰ্টেলৰ ব্যৱস্থা কৰিছে। তেওঁৰ দলে বৰাকত শুনিবলৈ পাইছোঁ তেওঁলোকক পৰ্টেলত নাম ভৰ্তিকৰণৰ কাৰণে ব্যৱস্থা হাতত লৈছে। এইবিলাক সঁচাকৈ অত্যন্ত লজ্জাজনক আৰু গৰ্হিত কাৰ্য। আমি চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা এই কাৰ্যক তীব্ৰ ধিক্কাৰ প্ৰদান কৰিছোঁ আৰু আগন্তুক সময়ছোৱাত ইয়াৰ বিপক্ষে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি 2026ত তেওঁলোকক তীব্ৰ প্ৰত্যাহ্বান দিবৰ কাৰণে আমি ৰাইজক সচেতন কৰিম। তেওঁ এইটো কোনটো এংগুলৰ পৰা কৈছে আমি ঠিক ধৰিব পৰা নাই। যদিহে তেওঁলোকে এই কা আন্দোলনত শ্বহীদ হোৱা 5 জনৰ আত্মাক যদি তেওঁ তিৰস্কাৰ কৰিব খুজিছে, তেনেহ'লে অসম আৰু অসমীয়াই তেখেতক নিশ্চিতভাৱে বিতৰণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।